ইতিমধ্যে মই এই ৰিপৰ্টাৰ এনি নামৰ পৰ্টেলৰ সেই সাংবাদিকজন আৰু সত্ত্বাধিকাৰীজনৰ বিৰুদ্ধে মই এটা FIR দাখিল কৰিলোঁ বৰপেটা ৰোড পুলিচ ষ্টেচনত। কাৰণ আমি দেখিছোঁ যে যোৱাকালিৰ পৰা তেওঁলোকে কোন দুজন ব্যক্তিৰ কল ৰেকৰ্ডিং ইহঁতে ভাইৰেল কৰি আছে আৰু লগত দেখা পাইছোঁ যে মোৰ ফটো, লগত মোৰ কিছু দলীয় সতীৰ্থ, তেওঁলোকৰ ফটো, আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ ফটো, এনেকৈ বিভিন্নজনৰ ফটো তেওঁলোকে ইয়াতে লগত সাঙুৰ খুৱাইছে। কিন্তু মই এটা কথা ক'ব বিচাৰোঁ যে আজি তেওঁৰ কি অধিকাৰ আছে আজি কোনো উইদাউট কোনো প্ৰুফ আজি আমাক এনেকৈ এটা মিছা অপবাদ দিয়াৰ বাবে আৰু আমাৰ দলৰ যি ইমেজ আছে সেইটো বেয়া কৰাৰ কাৰণে। এইটো নিশ্চয় মই ভাবোঁ যে বিৰোধী দলৰ পৰা হয়তো তেওঁলোকে কিবা হয়তো কণ্ট্ৰেক্ট লৈছে যে কংগ্ৰেছ দলক বদনাম কৰিব লাগে। আজি দেখিছে বৰপেটা জিলাত কংগ্ৰেছ দলৰ খুবেই ভাল। আজি আগন্তুক পঞ্চায়ত নিৰ্বাচনত বৰপেটা জিলাত আমি জিলা পৰিষদ গঠন কৰিম আৰু গৰিষ্ঠ সংখ্যক আমি আঞ্চলিক পঞ্চায়ত কংগ্ৰেছ দখললৈ আহিব। সেইটোত ভয় খাই হয়তো কোনোবাই প্ৰি প্লেনভাৱে লগাইছে যে কংগ্ৰেছ দলক কেনেকৈ ৰাইজৰ মাজত হেয় প্ৰতিপন্ন কৰিব পাৰি, সেইটোৰ চেষ্টাত আছে তেওঁলোকে। আৰু সেইকাৰণে এটা কোন দুজন ব্যক্তি এই কথাখিনি পাতিছে আমি নাজানো, কিন্তু তাৰ সেই কথাৰ সাঙুৰ খুৱাই আমাৰ ফটো বা আমাৰ সভাপতিৰ ফটো এইবিলাক দি তেওঁলোকে নিউজটো ভাইৰেল কৰি আছে। সেইটো মই আজি বৰপেটা পুলিচ ষ্টেচনত সেই পৰ্টেলটোৰ বিৰুদ্ধে এটা FIR দাখিল কৰিলোঁ। আৰু আগন্তুক হয়তো বৃহস্পতিবাৰে আমাৰ এই ন্যায়ালয় খুলিব বিহুৰ বন্ধৰ পিছত, তেতিয়া আমি ন্যায়ালয়তো ইয়াৰ বিৰুদ্ধে আমি এজাহাৰ দাখিল কৰিম। ভাইৰেল কলটো কি আছিল আপোনাক কি তেওঁলোকে এটা কথা ভাইৰেল কৰিছে যে কোনোবাই এজনে আনজনক কৈ আছে লগত টকা লৈ আহা, মোৰ এই সহধৰ্মিনীৰ কথা কৈ আছে যে তাইৰ হাতত টকা দিব লাগে। কিন্তু তাতে মোৰ পৰিয়ালৰ কোনো মোৰ ভাইটি হওক বা কাৰো তাতে মোৰ ৱাইফৰ হওক কল ৰেকৰ্ডিং নাই, আৱাজ নাই, কোনোবা দুজন ব্যক্তিয়ে কথা পাতি আছে। আৰু মই ভাবিছোঁ যে এইটো হয়তো দেখিছে যে মোৰ সহধৰ্মিনীয়ে যোৱাকালি বগৰীগুৰি যোৱা পৰহি 11 তাৰিখে বগৰীগুৰি 2 নম্বৰ বগৰীগুৰি জিলা পৰিষদৰ প্ৰাৰ্থী কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিছে। আৰু সেইটোৱে এটা বদনাম কৰাৰ কাৰণে যাতে আমি এই নিৰ্বাচনত এটা ইছ্যু এটা ওলোৱাৰ কাৰণে এইবোৰ কৰিছে বিৰোধীয়ে। কিন্তু আমিও বহি নাথাকোঁ, ইয়াৰ বিৰুদ্ধে আমি যিমান দূৰলৈকে আইনগতভাৱে আমি যাব লাগে আমি সিমান দূৰলৈকে যাম। জেছমিন চুলতানা। এইটো নিশ্চয় ষড়যন্ত্ৰ। আজি মই বা মোৰ ৱাইফ বা মোৰ ভাইটি আছে, তেওঁলোকে যদি কাৰোবাক টকা খোজে কি খোজে সেইটো যদি কিবা ৰেকৰ্ডিং থাকে সেইটো কথাটো বেলেগ, আমাৰ ওপৰত তেওঁলোকে এটা ব্লেম এটা আনিব পাৰে। কিন্তু আজি কোনোবা দুজন ব্যক্তিয়ে কথা পাতিছে, তাতে কাৰ নাম লৈছে, সেই মানুহজনৰ ওপৰত কেনেকৈ ব্লেম আহিল? আজি মই যদি আপোনাক কওঁ যে এই নিউজৰ কাৰণে ৰিপৰ্টাৰ এনিৰ সাংবাদিকে মোৰ পৰা টকা বিচাৰিছে, সেইটো কি ৰিপৰ্টাৰ এনিৰ সাংবাদিকৰ ওপৰত ব্লেমটো আনিব পাৰি নেকি? সেইটোতো প্ৰমাণ নাই। আজি কোনোবা দুজন ব্যক্তিয়ে কথা পাতিছে, তাতে মোৰ নাম উল্লেখ কৰিছে, আৰু দুজন ব্যক্তিয়ে কথা পাতি আৰু বহুত ডাঙৰ ডাঙৰ মানুহৰ নামো উল্লেখ কৰিব পাৰিব, সেই বুলি কি সেই মানুহখিনিৰ দোষ নেকি? সেইকাৰণে এইটো কৈছোঁ যে এইটো সম্পূৰ্ণ এটা ষড়যন্ত্ৰ আমাৰ বিৰুদ্ধে। আজি এইটো আগন্তুক জিলা পৰিষদ ইয়াতে দেখিছে যে কংগ্ৰেছ দলে দখল কৰিব, বগৰীগুৰি জিলা পৰিষদো আমি জিকিম। সেইকাৰণে আজি এতিয়া মোৰ লগত মোৰ পত্নীৰো নাম ইয়াতে সাঙুৰ খুৱাইছে। আৰু এইটো আমি আগে পিছেও দেখিছোঁ যে বিজেপি দলে বা বিৰোধী দলে এইখিনি কৰে। বিভিন্নজন নেতাক যেতিয়া কৰিব লাগে তেওঁলোকৰ পত্নীৰ নামো কিবা ইয়াতে সাঙুৰ খুৱায়। সেইটো মই ভাবিছোঁ এইটো এটা ষড়যন্ত্ৰৰ বলি হৈছোঁ আমি, আৰু ইয়াৰ বিৰুদ্ধে আমি আইনগত যুঁজ দিম।